নমস্কাৰ, গুড ইভিনিং। কি খবৰ সকলোৰে জীৱনটো সুন্দৰ হওক, সুখী হওক, সকলোৱে জীৱনলৈ এটা পজিটিভ লাইফ আহক। মোৰ নাম ৰশ্মি গগৈ, মই শিৱসাগৰ জোনাকী নগৰৰ হয়। মই এক্সেছৰ ক্লাছ আৰু বাৰ্চ দিওঁ। মোৰ পৰা যিসকলে বাৰ্চ লৈছে তেওঁলোক বহুত সুখী হৈছে, তেওঁলোকৰ জীৱনটো পজিটিভ হৈছে আৰু জীৱনটো সলনি হৈছে। আৰু এক্সেছৰ বিষয়ে যিসকলে ভালকৈ বুজি পোৱা নাই মোক পাৰ্চনেলি কল কৰিব পাৰে। এক্সেছটো কি হৈছে, এক্সেছৰ বাৰ্চ লোৱাৰ পিছত মানুহৰ 32টা পইণ্ট খোল খাই যায় আৰু 32টা পইণ্ট যেতিয়া খোল খাই লাহে লাহে তেওঁৰ জীৱনটো সুন্দৰ হ'বলৈ আৰম্ভ কৰে আৰু তেতিয়াই মানুহৰ জীৱনটো বহুত এটা ফূৰ্তি লাগে বা মনটো ভাল লাগে, আপোনাৰ কামবোৰ সফল হৈ যায় আৰু বহুতো বেমাৰ আজাৰ হৈ আছে, তেওঁলোকৰ অসুস্থ হৈ আছে। মই বহুত অসুস্থ লোককো দিছোঁ, তেওঁলোক বহুত সুস্থ হৈ উঠিছে। আৰু আজিকালি সৰু ল'ৰা ছোৱালী প্ৰায় খংৰাগবোৰ বাঢ়িছে, মানে খংৰাগবোৰ বঢ়াৰ লগে লগে তেওঁলোকৰ মানসিকতাও বেলেগ হৈ যায়, নেগেটিভিটিয়ে ভৰি যায়। আপোনালোকে চেষ্টা কৰক, সৰু ল'ৰা ছোৱালীকো বাৰ্চ দিয়ক, বাৰ্চ দি তেওঁলোকৰ জীৱনটো সুন্দৰ কৰক। আহি থকা দিনবিলাক যাতে তেওঁলোকৰ সুন্দৰ হয়, তেওঁলোকে ভবাৰ দৰেই যাতে তেওঁলোকৰ জীৱনটো আৰম্ভ হয় তাৰ আশা কৰোঁ। স্কুলবিলাকতো দিয়াৰ আমি চেষ্টা কৰিম। তেওঁলোকে যদি আমাক মাতে আমি সঁচাকৈ এক্সেছৰ বাৰ্চৰ আমি স্কুলবিলাকতো দিব বিচাৰিছোঁ আৰু দিম বুলি আশা কৰিছোঁ মানে। আৰু এতিয়া কি হৈছে, মানুহৰ যেতিয়া মানসিক কষ্ট হয়, ডিপ্ৰেশ্যন হয়, এই সকলোখিনি যেতিয়া বাৰ্চ লয় তেতিয়া সেই সকলোখিনি সলনি হয়, মনটো বহুত ফূৰ্তি লাগে, পাৰফেক্ট লাগে। আৰু মই আৰু এটা কথা ক'বলৈ আহিছোঁ যে এক্সেছৰ পৰা পজিটিভ হোৱাৰ লগতে আপোনাৰ সপোনবিলাক দিঠকত পৰিণত কৰিব পাৰিব আৰু আপোনাৰ প্ৰতিটো দিনেই সুন্দৰ হৈ আহিব। আৰু মই এক্সেছৰ বিষয়ে আপোনালোকে বহুতে বুজি পাইছে, এতিয়া বহুতে জানিছেও, বহুতে ক্লাছ লৈছে, বহুতে বাৰ্চ লৈছে, বহুত সুখী পজিটিভ ৰিজাল্ট আহিছে। মোৰ জীৱনটো সুন্দৰ হ'ল, মোৰ জীৱনটো যেনেদৰে সুন্দৰ হ'ল আপোনালোকৰ জীৱনবিলাক সুন্দৰ হওক মই তাৰ আশা কৰিছোঁ। প্ৰতিঘৰ মানুহতে যাতে এজন হ'লেও ক্লাছ ল'ব লাগে, কাৰণ এজন লোৱাৰ লগে লগে গোটেই ঘৰখন পজিটিভ হয় আৰু গোটেই ঘৰখনত আপুনি বাৰ্চন কৰিব পাৰে, আপুনি পৰিয়ালক বাৰ্চন কৰিব পাৰে, আপোনাৰ লাইফটো সুন্দৰ লগতে আপোনাৰ পৰিয়ালৰ লাইফটো সুন্দৰ হ'ব। আৰু কোনোবাই যদি বাৰ্চ ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। আৰু এটা কথা কওঁ, এক্সেছ বাৰ্চত এটা মন্ত্ৰ আছে, সেইটো হৈছে অল অফ লাইফ কষ্ট মি উইথ হিজ জয় এণ্ড গ্ল'ৰি। আপুনি ৰাতিপুৱা 10 বাৰ, দুপৰীয়া 10 বাৰ, গধূলি 10 বাৰ আপুনি সদায় শান্তি কৰকচোন, আপোনাৰ লাইফটো লাহে লাহে চেঞ্জ হ'বলৈ আৰম্ভ কৰিব। আৰু সদায় মানুহক পজিটিভ কথা ভাবক, ভাল কথা ভাবক, আপোনাৰ লাইফটো ভাল হ'ব। আপুনি যিমানেই নেগেটিভিটি ভাবিব আপোনাৰ জীৱনটো সিমানেই নেগেটিভিটি আৰম্ভ হ'ব, আপুনি যিমান পজিটিভ ভাবিব আপোনাৰ লাইফটো পজিটিভ হ'ব। সদায় ভাল কথা ভাবক, ভাল হওক আৰু সকলোৱে জীৱনটো সুখ শান্তি সমৃদ্ধি প্ৰাচুৰ্য্যৰে ভৰি উঠক। মই ইমানখিনি ক'লোঁ এক্সেছ বাৰৰ বিষয়ে, আৰু কেনেকুৱা পালে জনাবচোন। আৰু কোনোবাই যদি বাৰ্চ ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব, মোৰ ঘৰ শিৱসাগৰ জোনাকী নগৰতে হয়। নমস্কাৰ, বাই।